চৰকাৰী বঞ্চনাৰ বিৰুদ্ধে ৰাজ্যজুৰি চাহ শ্ৰমিকৰ প্ৰতিবাদ 20% বোনাছৰ দাবীত অসমৰ চাহ শ্ৰমিকৰ প্ৰতিবাদ কেইবা শতাধিক চাহ শ্ৰমিকৰ উত্তাল প্ৰতিবাদত স্তব্ধ বাগিচাৰ কাম-কাজ বাগিচা কৰ্তৃপক্ষৰ হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে ওলাই আহিল নাগিনিজান চাহ বাগিচা ডিগবৈ পাৱৈ চাহ বাগানৰ শ চাহ শ্ৰমিক জালিংগা নামৰ কোম্পানীটোৰ বিৰুদ্ধে ক্ষোভ শ চাহ শ্ৰমিকৰ বাগিচাৰ চাহ শ্ৰমিকক 20% বোনাছ দিয়াৰ যি চুক্তি সেয়া সম্পূৰ্ণৰূপে উলংঘা কৰিছে জালিংগা নামৰ কোম্পানীটোৱে কোম্পানীটোৱে বাগিচাৰ শ্ৰমিকক 20% বোনাছক 3টা কিস্তিত ভাগ কৰি দিয়াৰ সিদ্ধান্তৰ বিৰোধিতা কৰে চাহ শ্ৰমিকসকলে বাগানৰ কাম বন্ধ কৰি ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰে নাগিনিজান চাহ বাগিচা ডিগবৈ পাৱৈ চাহ বাগানৰ শ চাহ শ্ৰমিকে বাগিচা কৰ্তৃপক্ষৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে শ্ৰমিকসকলে প্ৰচণ্ড গৰমকো নেওচি কাম কৰিব লগা হোৱা শ্ৰমিকসকলক বিশেষ সুবিধা প্ৰদান কৰিবলৈও দাবী প্ৰতিবাদকাৰীৰ যোৱাকালিৰ পৰাই ধৰ্ণা কাৰ্যসূচী তেওঁলোকে কাম বন্ধ কৰি ৰাখিছে নিজাববীয়াকৈ নিজস্বভাৱে আৰু তেওঁলোকৰ এটাই দাবী যে পাৱৈ চাহ বাগিচাৰ মানে যি প্ৰতি বছৰে দুৰ্গা পূজাৰ ওচৰত বোনাছ তেওঁলোকে পায় সেই বোনাছটো এক কিস্তিত 20% বোনাছ পাব লাগে সেইটো দাবীতে তেওঁলোকে যোৱাকালিৰ পৰাই তেওঁলোকৰ কাম বন্ধ কৰি নিজে স্বতঃস্ফূৰ্তভাৱে ওলাই আহি পাৱৈ চাহ বাগিচাৰ ফেক্টৰীৰ সন্মুখত তেওঁলোকে ধৰ্ণা কাৰ্যসূচী পালন কৰিছে আৰু এই ক্ষেত্ৰত বিশেষকৈ ভাৰতীয় চাহ মজদুৰ সংঘ BCMSৰ নেতৃত্বত এই গোটেই ধৰ্ণা কাৰ্যসূচীটো অব্যাহত আছে আৰু লগতে আৰ্চাৰ বিষয়ববীয়াসকল আৰু ACMS পাৱৈ ইউনিট কমিটিৰ বিষয়ববীয়াসকলেও তেওঁলোকক সহযোগ কৰিছে আচলতে অতি লজ্জাজনক বিষয় আমাৰ চৰকাৰৰ তৰফৰ পৰা এজন মানে শ্ৰম মন্ত্ৰী থাকে কিন্তু এই অকৰ্মণ্য শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণৰ দায়িত্ব হোৱা মন্তব্যবিলাকৰ কাৰণে আজি আমি এনেকুৱা অৱস্থাবোৰ পাইছোঁ আমি আমাৰ এজন শ্ৰম মন্ত্ৰী থকাৰ স্বত্তেও আজি আমাৰ শ্ৰমিকবিলাকৰ অৱস্থা কিয় এনেকৈ হৈছে মানে কি হৈছে আমি প্ৰতিবাৰে আমি আন্দোলন কৰিব লাগিব নেকি প্ৰতিটো ক্ষেত্ৰতে আমি চাউলৰ কাৰণে ৰেচনৰ কাৰণে আন্দোলন কালি চাহপাতৰ কাৰণে আন্দোলন প্ৰতিবাৰে দৰমহাৰ কাৰণে আন্দোলন আজি আমাৰ মাত্ৰ বছৰেকত এবাৰ যি শাৰদীয় দুৰ্গা পূজা হয় সেই শাৰদীয় দুৰ্গা পূজাৰ কাৰণে মাত্ৰ আমি আন্দোলন কৰিব লগা হৈছে কিহৰ কাৰণে আমাৰ নিজৰ শ্ৰমিকৰ প্ৰাপ্য আমি যিটো প্ৰাপ্য পাব লাগে সেইটোৱে দিব লাগে নহ'লে মোক বেলেঞ্চ শ্বীট দেখুৱাওক যদি কিবা তেওঁলোকৰ লছ হৈছে বেলেঞ্চ শ্বীট নেদেখায় তেওঁলোকে প্ৰথমতে ক'লে 8.33 দিম ক'লে তাৰপিছত ক'লে 12 ক'লে তাৰপিছত 15 ক'লে এতিয়া কৈছে 20 দিম কিন্তু 3 কিস্তিত দিম আপোনালোকে কওকচোন এই ইমান ডাঙৰ দুৰ্গা পূজাটোত আমি কেনেকৈ ধৰক 20% নোহোৱাকৈ আমি কেনেকৈ চলিব পাৰিম 8.33 মানুহে চলিব পাৰে নেকি সেই 4-5 হাজাৰ টকাৰে মানুহে চলিব পাৰিব নেকি সেয়েহে আমি অসম চৰকাৰক মানে বাৰম্বাৰ অনুৰোধ কৰিছোঁ আৰু ইয়াৰ পিছত যদি কৈছোঁ ইয়াৰ পৰিস্থিতি যদি বেয়া হয় ইয়াৰ কাৰণে কিন্তু দায়ী হ'ব শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণ ডাঙৰীয়া নিউজ ডেস্ক ৰিপৰ্ট দি নৰ্থ ইষ্ট